নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বিডি সাপোৰ্ট আসাম চেনেলটোলৈ। আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ বেনিফিচিয়াৰী আপোনালোকে ষ্টেটাছটো কেনেকৈ চেক কৰিব। বহুতে কিন্তু বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পৰা নাই, কাৰণ য'ত বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰাত য'ত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু মোবাইল নম্বৰ দিব লাগে, তাত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু মোবাইল নম্বৰটো ক্লিক হোৱা নাই। তো বহুতৰে এনেকুৱা প্ৰব্লেম হৈ আছে। তো আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আপোনালোকে কেনেকৈ চেক কৰিব। আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি pmkishan.gov.in আপোনালোকে টাইপ কৰি সাৰ্চ কৰি দিব। ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংকটো দিছোঁ, তাত ক্লিক কৰিলে আপোনালোকে এই পেজটোত ডাইৰেক্ট আহি যাব। এই পেজটোত অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে বেনিফিচিয়াৰী ষ্টেটাছ। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখিছে মোবাইল নম্বৰ, চাৰ্জ বাই মোবাইল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকে এণ্টাৰ মোবাইল নম্বৰ, য'ত এণ্টাৰ মোবাইল নম্বৰ আহে তাত আপোনালোকৰ ক্লিকেই নহয়, কীবৰ্ডখনে নোলায়। আপুনি য'ত মোবাইল নম্বৰটো টাইপ কৰিব ক্লিক হোৱা নাই, বা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যদি আপুনি থয় তেন্তে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত ক্লিক নহয়। আৰু য'ত এই কেপচাটো বহাবলৈ, এই কেপচা ঘৰটো সম্পূৰ্ণ বন্ধ হৈ আছে। কেপচা ঘৰটো আপোনালোকে ইয়াত শ্ব'ই হোৱা নাই, আপোনালোকে ইয়াত টাইপ কৰিব পৰা নাই। তো কেনেকৈ টাইপ কৰিব, মোবাইলটো আপোনালোকে এই থ্ৰী ডটত দেখিছে, থ্ৰী ডটত ক্লিক কৰি যদি মোবাইলটো ডেস্কটপ ছাইড কৰি লয়, ডেস্কটপ ছাইড কৰি লোৱাৰ পাছতো আপোনালোকে ইয়াত টাইপ কৰিব নোৱাৰে। দেখিছে ইয়াত টাইপে নহয়, মই টাইপ কৰিছোঁ টাইপে নহয়। তো আপোনালোকে এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব এই ভিডিঅ'টোত মই সম্পূৰ্ণ দেখাম। আপোনালোকে কেনেকৈ ইয়াত টাইপ কৰিব, আপোনালোকে ষ্টেটাছটো বেনিফিচিয়াৰী ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব। তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকক, মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে পোনপ্ৰথমে এই থ্ৰী ডটত যাব, আকৌ থ্ৰী ডটত ক্লিক কৰিব। আপোনালোকে থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত এই অপশ্যনটো দেখিছে আপোনালোকে ট্ৰান্সলেট অপশ্যনটোত ক্লিক কৰি দিব। ট্ৰান্সলেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত এই থ্ৰী ডটত দেখিছে, ইয়াত ক্লিক কৰি আপোনালোকে মোৰ লেংগুৱেজত ক্লিক কৰিব। মোৰ লেংগুৱেজত ক্লিক কৰাৰ পিছত ইয়াত হিন্দী কৰি ল'ব। আপোনালোকে লেংগুৱেজবিলাক বিচাৰিব, ইয়াত হিন্দী কৰি ল'ব। হিন্দী লেংগুৱেজটো বিচাৰি আপোনালোকে ইয়াত হিন্দী কৰি ল'ব। মোৰ অলৰেডি ইয়াত হিন্দী হৈ আছে। হিন্দী কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে দেখিছে এতিয়া হিন্দীত আহি গ'ল এইবিলাক। পঞ্জীকৰণ সংখ্যা, মোবাইল নম্বৰ, আপোনালোকে এতিয়া মোবাইল নম্বৰটো দি যদি চাব বিচাৰে মোবাইল নম্বৰ টাইপ হ'ব ইয়াত। পঞ্জীকৰণ সংখ্যা, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি যদি চাব বিচাৰে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত টাইপ হ'ব। মই আপোনালোকে এতিয়া টাইপ কৰি দেখাইছোঁ। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মই ইয়াত আপোনালোকক টাইপ কৰি দেখাইছোঁ। এতিয়া চাব ইয়াত টাইপ হ'ব, এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকে ইয়াত টাইপ কৰিব পাৰিব, এই কেপচাটো ইয়াত টাইপ কৰিব পাৰিব। যদি আপোনালোকে লেংগুৱেজটো হিন্দী কৰি লয়, এতিয়া মই আপোনালোকক পঞ্জীকৰণ সংখ্যা মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত ফিল কৰি মই আপোনালোকক দেখাই আছোঁ। ইয়াত চাওক, এতিয়া মোৰ কীবৰ্ডখন ইয়াত শ্ব' হৈ গৈছে। তো মই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ফিল কৰি লৈছোঁ। মই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই ল'লোঁ। ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহাই লোৱাৰ পিছত এই কেপচাটো মই ঘৰটোত ফিল কৰি ল'লোঁ। ফিল কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, ডাটা প্ৰাপ্ত কৰে। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ইয়াত লিষ্টখন শ্ব' হৈ যাব। ইয়াত দেখিছে আপোনালোকৰ গোটেই ডিটেইলছ ইয়াত শ্ব' হৈ যাব। আপোনালোকে কোনটো ইনষ্টলমেণ্ট পালে, কেতিয়া পালে, কেইটা ইনষ্টলমেণ্ট আপোনাৰ সোমালে, আপোনালোকে ইয়াত চাব পাৰিব। তাৰপাছত আপোনালোকে ইয়াত এটা কথা মন কৰিব লাগিব, যদি আপোনালোকৰ পইচা সোমোৱা নাই তেন্তে আপোনালোকে ইয়াত আধাৰ ষ্টেটাছটো ইয়াত চাব। আধাৰ ষ্টেটাছটো আপোনালোকে ইয়াত ভেৰিফাই দেখাব লাগিব, তেতিয়া আপোনালোকৰ বেংক একাউণ্টত পইচা সোমাব, নহ'লে কিন্তু নোসোমায়। আৰু 2 নম্বৰ কথা, আপোনালোকে EKYC ষ্টেটাছ বুলি ইয়াত থাকিব। EKYC ষ্টেটাছটো আপোনাৰ এক্টিভ থাকিব লাগিব।
তেতিয়াহে আপোনাৰ ইয়াত পইচা সোমাব। আৰু 3 নম্বৰতে ইয়াত দেখিছে এক্টিভ ইনএক্টিভ বুলি এটা অপশ্যন আছে। ইয়াত আপোনালোকে এক্টিভ থাকিব লাগিব। আপোনালোকে এইকেইটা মন কৰি ল'ব, আপোনালোকে এইকেইটা চেক কৰি চাব। এক্টিভ আছে, ইনএক্টিভ আছে, আধাৰ ষ্টেটাছটো আপোনালোকৰ কি দেখুৱাই আছে আৰু EKYCটো আপোনালোকৰ এক্টিভ হৈ আছে নে নাই, আধাৰ ষ্টেটাছটো ভেৰিফাই দেখাইছে নে নাই, আপোনালোকে এইকেইটা মন কৰি আপোনালোকে চেক কৰি চাব। তো ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে এনেকৈ চেক কৰি চাব পাৰিব আপোনালোকৰ ইনষ্টলমেণ্ট কিমান সোমাইছে, সোমাব নে নাই, আপোনালোকৰ EKYCটো কমপ্লিট হ'ল নে হোৱা নাই, গোটেইবিলাক আপোনালোকে এনেকৈ চেক কৰি চাব পাৰিব। যদি ভিডিঅ'টো চাই কিবা এটা শিকিলে, যদি ভাল লাগিলে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আগলৈ যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে।